2022 25 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদানীয়ে সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 তাৰিখৰ দিনাই 2022 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই তেওঁ টুইটাৰত প্ৰকাশ কৰিছে, ফটো প্ৰকাশ কৰিছে যে আদানীয়ে তেওঁক সাক্ষাৎ কৰিছে। কোনখিনি সময়ত এই কেলেংকাৰীটো হৈছিলে? 2021 পৰা 2023 চনৰ ভিতৰত। সেই সময়ৰ মাজতে আদানীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো তেওঁলোকে আপোনালোকে নিজে দেখিছে যে ইয়াতে আছে। এতিয়া অসম চৰকাৰৰ লগত আদানীৰ দুটা ব্যৱসায় পাৱাৰৰ ক্ষেত্ৰত আছে। এক নম্বৰ ব্যৱসায়টো হ'ল যে এজিঅ'ৰ নামৰ কোম্পানীটোৰ জৰিয়তে, যিটো এজিঅ'ৰ কোম্পানীৰ হৈ আদানী গ্ৰুপে ঘুষ দিয়া বুলি ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে। সেই এজিঅ'ৰ কোম্পানীটোৱে 90 মেগাৱাট বিজুলী উৎপাদন কৰে আৰু অহা 25 বছৰলৈ অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে। আৰু সেই অনুসৰি যদি 25 লাখকে ইতিমধ্যে যিহেতু কোৰ্টত ওলাইছে যে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকে ঘুষ দিয়ে, এনেকৈ দীঘলীয়া সময়ৰ কাৰণে চুক্তি কৰিলে 25 লাখকে ঘুষ দিয়ে 1 মেগাৱাটৰ কাৰণে। 90 মেগাৱাটত কিমান হৈ যাব? 90 মেগাৱাটত 25 লাখকে হৈ গ'লে এইটো 22,50,000 হ'ব, নহয় জানো? কি 22 কোটি 50 লাখ হ'ব? 22 কোটি 50 লাখ টকা, 22 কোটি 50 লাখ টকা এই 25 লাখকে ঘুষ দিলে আপোনাৰ 90 মেগাৱাটত 22 কোটি 50 লাখ টকা ঘুষ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। গতিকে আজিৰ দিনটোত যিহেতু একেটা কাহিনী অসমত হৈ গৈছিলে, আপোনালোকে সকলোৱে জানে সেই কাহিনীটো পানীৰ আছিলে। সেই কাহিনীটো আপোনালোকে সকলোৱে জানে যে ৱাটাৰ ছাপ্লাইৰ লগত আছিলে। সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো CBI কেলেংকাৰীত, CBI দ্বাৰা তদন্ত হৈ থকা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীত আহিছিলে। লুই বাৰ্জাৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুই বাৰ্জাৰৰ পৰা এনেকুৱা ধৰণে আপোনাৰ ঘুষ লোৱা বুলি, উৎকোচ লোৱা বুলি অভিযোগ আহিছিলে। সেই কেছটো আমেৰিকাৰ কোৰ্টত এতিয়াও চলি আছে। আমাৰ অসমতো, ভাৰতবৰ্ষতো সেই লুই বাৰ্জাৰ কেলেংকাৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াও CBI তদন্ত চলি আছে। এতিয়ালৈকে সেইটো ক্ল'জ হোৱা নাই। য'ত লুই বাৰ্জাৰ কেলেংকাৰী একেই কাহিনী হৈছিলে যে পানী যোগান কেন্দ্ৰৰ ছাৰ্ভে কৰিবৰ কাৰণে কোটি টকাৰ আপোনাৰ ঘুষ লোৱাৰ কাহিনী। সেই একেই কাহিনী এতিয়া আদানী গ্ৰুপৰ ক্ষেত্ৰত ঘটিছে, একেটাই। গতিকে আন এটা লুই বাৰ্জাৰ কেলেংকাৰী, এজিঅ'ৰ কোম্পানীৰ লগত 90 মেগাৱাটৰ বিজুলী 25 বছৰৰ কাৰণে কিনাৰ কাৰণে যিটো চুক্তি হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আদানীয়ে যিটো চুক্তি কৰিছে, তো সেই চুক্তি অনুসৰি এতিয়া যদি 25 লাখ টকাকে সঁচাকৈ ঘুষ দিছে, তেতিয়াহ'লে 22 কোটি 50 লাখ টকাৰ ঘুষ অসম চৰকাৰে পোৱাৰ সম্ভাৱনাটো বৃদ্ধি পাইছে। আৰু সেইকাৰণে ৰাইজৰ দলে আজিৰ দিনটোত এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। এইটো কিন্তু একদম দাগ লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰীৰ গাত, এইকাৰণে যে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীক পইচা দিয়া বুলি ইতিমধ্যে ওলাই গৈছে। আৰু একেটা এজিঅ'ৰ কোম্পানীৰ পৰা অসমে পাৱাৰ কিনিছে 90 মেগাৱাট। 1 মেগাৱাটত 25 লাখ টকাকে ঘুষ দিয়া বুলি কোৰ্টত ওলাইছে আৰু এইটো আমেৰিকান তদন্তকাৰী সংস্থাই কৈ দিছে। আৰু তাৰ ভিত্তিত আদানীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট ওলাইছে। আৰু সেইকাৰণে ডেফিনেটলি এজিঅ'ৰ কোম্পানীৰ পৰা পাৱাৰ ক্ৰয় কৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো এই তদন্ত CBI তদন্ত হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিলোঁ। নম্বৰ 1। নম্বৰ 2, আদানীৰ লগত আমাৰ আৰু এটা বহুত ডাঙৰ আৰু চুক্তি হৈছে। মই আপোনালোকক সেই চুক্তিখনো দি দিছোঁ। আদানীৰ লগত আৰু এটা ডাঙৰ কাহিনী হৈছে, এইটো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবৰ কাৰণে আদানীৰ লগত আমাৰ 844 কোটি 76,41,998 টকাৰ
এটা টেণ্ডাৰ দিয়া হৈছে এখন হ'ল টেণ্ডাৰ নটিছ এপিডিচিএলৰ টেণ্ডাৰ নটিছ টেণ্ডাৰটো কেতিয়া হৈছে চাব দেই 22/9/2022 চনৰ মানে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ দিনা আদানীয়ে তাৰ আগত লগ ধৰি গৈছে ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী তাৰ পাছত আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ লগত আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844,74,41,998 টকাৰ চুক্তি কৰিছে এইটো আপোনালোকক টেণ্ডাৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ এইটো টেণ্ডাৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে টেণ্ডাৰ ডিটেইলছ ইয়াত আদানী ট্ৰেন্সমিশ্যন লিমিটেড আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায় সেই কোম্পানীবিলাকৰ লগত অসম চৰকাৰে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে চুক্তি কৰি থৈছে সেই কোম্পানীবিলাকৰ লগত যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে এইটো আশ্চৰ্যজনক কথা কাৰণ আদানীয়েতো স্মাৰ্ট মিটাৰ কেতিয়াও তৈয়াৰ নকৰে ডাইৰেক্ট য'ত কোম্পানীয়ে বহুৱাই আছে যি সময়ত ডাইৰেক্টলি যেতিয়া কোম্পানীয়ে বহুৱাই আছে তেতিয়া আদানীয়ে স্মাৰ্ট মিটাৰ প্ৰডিউচ নকৰে সেই সময়ত কিন্তু আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিলে যে আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে 844 কোটি টকাতকৈ বেছি 845 কোটি টকাৰ 845 crore rupeesৰ ঠিকা দিয়া হৈছে এতিয়া এই যে মই আকৌ ক'লো এজিঅ'ৰ কোম্পানীৰ লগত 22 কোটি 50 লাখ টকাৰ ঘুষ লোৱাৰ সম্ভাৱনাই দেখা দিছে 25 লাখ টকাকে 1 মেগাৱাটত ঘুষ দি আছে আদানীয়ে এতিয়া এই স্মাৰ্ট মিটাৰটো 845 কোটি টকাত যেটো চুক্তি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তাৰ আগতে আদানীয়ে সাক্ষাৎ কৰি গৈছে আৰু আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা কোম্পানীবিলাকে ইয়াত স্মাৰ্ট মিটাৰ লগাই আছে আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়া হ'ল